সকললৈ নমস্কাৰ জনাইছোঁ। টাই আহোম যুৱ পৰিষদ অসম টাইবা খোৱাং আঞ্চলিক সমিতি আৰু খোৱাং টাই আহোম মহিলা পৰিষদৰ উদ্যোগত আৰু খোৱাংবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক বীৰাংগনা জয়মতীৰ স্মৃতি দিৱসৰ আজিৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সত্যজিৎ চেতিয়া ডাঙৰীয়া, খোৱাং আঞ্চলিক সমিতিৰ সভাপতি মানচাও বিদ্যুৎ বিক্ৰম কোঁৱৰ ডাঙৰীয়া, খোৱাং টাই আহোম মহিলা পৰিষদৰ হৈ মান্নাং উষাৰাণী গগৈ কোঁৱৰ বাইদেউ প্ৰমুখ্যে আজি এই সভাত উপস্থিত থকা চৌধাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ৰুদ্ৰ বৰগোহাঁই ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক গিৰীন বৰগোহাঁই ডাঙৰীয়া আৰু উত্তম দিহিঙীয়া ডাঙৰীয়া, লগতে আজিৰ অনুষ্ঠানত উপস্থিত থকা মানচাও আইচেংমুং বৰগোহাঁই ডাঙৰীয়া, লগতে অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, বিজিত সন্দিকৈ ডাঙৰীয়া, বিজু দুৱাৰা ডাঙৰীয়া, সুশীল গগৈ ডাঙৰীয়া, স্বাক্ষৰজ্যোতি বৰগোহাঁই ডাঙৰীয়া আৰু আজি এই মঞ্চত বিশেষভাৱে সম্বোধিত সন্মানীয় মানচাও সুৰেন্দ্ৰনাথ চেতিয়া ডাঙৰীয়া, পুৰ্ণানন্দ শইকীয়া ডাঙৰীয়া, মানচাও পুৰ্ণকান্ত বৰগোহাঁই ডাঙৰীয়া, মমী গগৈ বাইদেউ, মানচাও লেখক লাহন বিশিষ্ট সমাজসেৱক প্ৰক্ষেপ কৰি আজি উপস্থিত বিশিষ্ট ব্যক্তিসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজসকল, আজি এটা বিশেষ দিন, যিটো দিনত এগৰাকী নাৰীৰ বহু কষ্টৰ ভোগ কৰি কষ্টৰ ভোগী মৃত্যুবৰণ কৰি গ'ল আৰু সেইগৰাকী নাৰীয়ে যি ত্যাগ স্বীকাৰ কৰি যি সতীত্ব ৰক্ষা কৰি গ'ল, সেইগৰাকী নাৰীৰ ওপৰত আজি আজি বীৰাংগনা জয়মতীৰ স্মৃতি দিৱসৰ লক্ষ্য ৰাখি এখনি নাট আয়োজন কৰা হৈছে আৰু সেই নাটৰ প্ৰতিগৰাকী অভিনেত্ৰীলৈ মই কলা কৌশলীসকললৈ মই শুভেচ্ছা জনাইছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি সকলোকে লগত লৈ জাতি জনগোষ্ঠীৰ মাজত একাকাৰ কৰি সকলো জাতি জনগোষ্ঠীক কোনো ব্যাঘাত নজন্মোৱাকৈ সমাজখনে শান্তিপূৰ্ণভাৱে আগুৱাই নিবৰ কাৰণে যি নীতি আৰু আদৰ্শ আমাক যি অৱদান দি গ'ল, সেই অৱদানৰ যোগেদি 600 বছৰ ৰাজত্ব কৰিবৰ কাৰণে যি সম্ভৱ হ'ল, এই পৃথিৱীৰ ভিতৰতে এক দৃষ্টান্তমূলক উদাহৰণ। এনে উদাহৰণ আমি ক'তো দেখিবলৈ পোৱা নাযায় আৰু এই 600 বছৰ ৰাজত্বৰ কালত বিভিন্ন ধৰণৰ ৰজাৰ যেনেধৰণৰ তেখেতসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক বিভিন্ন দায়বদ্ধতাৰে সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰে, সমাজখনক কোন দিশেৰে লৈ যাব পাৰে, সমাজখনক কেনেধৰণে ৰাখিলে এখন উন্নত সমাজ, এখন সুন্দৰ এখন সমাজ গঢ়িব পাৰে, সেই আদৰ্শৰে স্বৰ্গদেউ চাওলুং চুকাফাই আমাক অৱদান দি গ'ল আৰু তাৰ মাজতে আমি মহাবীৰ লাচিত বৰফুকনক পাইছোঁ, তাৰ মাজতে আমি ৰুদ্ৰসিংহ ডাঙৰীয়াক পাইছোঁ, তাৰ মাজত আমি জয়মতীক পাইছোঁ। গতিকে সেই জয়মতীৰ এই কাহিনীয়ে আমাক আচলতে কিমান উঠি অহা প্ৰজন্মক আমাক উদ্বুদ্ধ কৰিছে। আজি প্ৰত্যেক বছৰে আজি এই দিনটোত 27 মাৰ্চৰ দিনটোত আমি এনেধৰণে জয়মতী উৎসৱক বা আমি এনেধৰণৰ স্মৃতি দিৱস হিচাপে পালন কৰোঁ। ইয়াৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই আমি কিমানখিনি অনুভৱ কৰিব পাৰিছোঁ সেই সতীগৰাকীৰ কথা। ইতিমধ্যে ৰুদ্ৰ সাগৰ বৰগোহাঁই ডাঙৰীয়াই এই সম্পৰ্কত জয়মতীৰ গোটেই কাহিনী সম্পূৰ্ণ
সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে। গতিকে এই কাহিনী মই পুনৰ আবৃত্তি নকৰোঁ। মই এটা কথাই জানো যে আজি তাই পাই লোৱা এই উদ্যোগক আমি সদায় সহযোগিতা কৰিব লাগিব আৰু এই নাটৰ যোগেদি আমি আমাৰ সমাজখনক আমি আগুৱাই যাবৰ কাৰণে যিখিনি আদৰ্শৰে জয়মতীয়ে আমাক অৱদান দি গ'ল, এই অৱদানখিনিক আমি যাতে সকলোৱে আমি যাতে অনুধাৱন কৰি অনুকৰণ কৰি ইয়াৰ পৰা প্ৰেৰণা আৰু উৎসাহ লাভ কৰি যাতে আগন্তুক দিনত আমি এনেদৰে সমাজখন যাতে চলিত হ'ব পাৰোঁ, সমাজখন যদি আমি লৈ যাব পাৰোঁ তাকে আমি অনুভৱ কৰোঁ আৰু এনেধৰণে আগুৱাই যাব প্ৰয়াস কৰিব লাগিব। মই বেছি দীঘলীয়া নকৰোঁ, যিহেতু বহুত বক্তা আছে। মই সকলোকে আজি এই শুভ দিনটোত শুভেচ্ছা জনাইছোঁ আৰু মোৰ একাষাৰ সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। ধন্যবাদ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা অসীম হাজৰিকা ডাঙৰলৈ তেখেতৰ বহুমূলীয়া বক্তব্যই আপোনালোকক বহুতখিনি অনুপ্ৰেৰণা যোগাইছে। আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে অসম